ইউটিউব বন্ধু-বান্ধৱীসকল আজি এটা ভিডিঅ' দিম। ভিডিঅ'টো হ'ল ধান খেতি কেনেকৈ ৰুব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। নিশ্চয় আপোনালোকে দেখা পাইছে ধান খেতি। এইটো কঠীয়া আমি পেলাইছিলোঁ আজি 35 দিন আগত। 35 দিনৰ আগৰ কঠীয়া পেলোৱা। যেতিয়া 30 দিন বয়স হৈছে তেতিয়া কঠীয়াটো উঠাই কেনে বোকাটি ৰোৱনি কৰা হৈছে। চাইছে আপোনালোকে নিশ্চয়। ৰোৱানি কৰা আজি 5 দিন হ'ল। কি ধুনীয়াকৈ ৰোৱানি কৰিছে ৰোৱানিকেইটা। আজিও ৰোৱানিকেইটা ৰোৱানি কৰি আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি ৰোৱানিকেইটাৰ ওচৰত যাই আছোঁ। নিশ্চয় দেখা পাব ৰোৱানিকেইটাক। এইটো বিধান হয় আমি যোৱা বছৰ যোনটো বিধান লগাইছিলোঁ সেইটো বিধানো এইবাৰো লগাইছোঁ। এইটো মেঘনা হয়, মেঘনা ধান বুলি কয়। খালি ছিজনত লগাব লাগে এইটো। নিশ্চয় দেখা পাইছে এইটো মেঘনা বিধান। আমি যোৱা বছৰ লগাইছিলোঁ 1 বিঘাত মাটিত 25 মোনকৈ হৈছিল। সেইকাৰণে এইবাৰো এইটো বিধানে লৈছোঁ। এইটো বিধানৰ বাহিৰে অন্য বিধান অনা নাই। এইটো বিধানে লৈছোঁ। আপোনালোকেও এই মেঘনা বিধানটো ৰোৱনি কৰিব, ধান ভাল খেতি হ'ব নিশ্চয়। আপোনালোকে দেখা পাইছে এইটো খেতি। চাইছে খেতি। আমি গোটেইখিনি মেঘনা বিধান লগাইছোঁ। দেখা পাইছে। নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি ৰোৱানিকেইটাৰ ওচৰত যাই আছোঁ। ৰোৱানিকেইটাও দেখা পাব। নিশ্চয় দেখা পাইছে ৰোৱানিকেইটা। ধুনীয়াকৈ ৰোৱানি কৰি আছে।